মানে যোৱা 22 আগষ্ট তাৰিখে নাজিৰা সমষ্টিৰ সন্মানীয় বিধায়ক ময়ূৰ বৰগোহাঁই দেৱে একে ৰাজহুৱা স্থানত ৰাজহুৱা সভাত তেওঁ গান্ধীৰ আদৰ্শ নামানে, তেওঁ নেতাজীৰ আদৰ্শ মানে। প্লাছ তেওঁৰ যিটো বক্তব্য, সেই বক্তব্যত আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক মানে ফিজিকেলি একশ্যন লোৱাৰ, ফিজিকেলি ষ্টেপ লোৱাৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰিছে। যে ময়ূৰ গোহাঁয়ে পাহৰি গ'ল যে তেওঁ এজন লেজিছলেটৰ, যোনে আইন বনায় লেজিছলেটিভ এছেম্বলিত। তেওঁলোকৰ মুখৰ যদি প্ৰতিনিধিৰ বক্তব্য সেইটো হয়, তেতিয়াহ'লে ভাৰতবৰ্ষৰ গণতন্ত্ৰ কোনফালে গৈ আছে? গতিকে সেইকাৰণে আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে মই ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ মই উপসভাপতি, আৰু সেইকাৰণে কলিয়াবৰ সমষ্টিত আমি ৰাইজৰ দলৰ তৰফৰ পৰা হৈ সমগ্ৰ অসমৰ থানাত ৰাইজৰ দলে FIR দিয়াৰ দৰেই আমি কলিয়াবৰত আজি আনুষ্ঠানিকভাৱে কলিয়াবৰ নিৱেশত FIR প্ৰদান কৰিলোঁ। আৰু আমি আশা কৰিছোঁ যে যদি এনেধৰণৰ প্ৰদূষণ, এতিয়া আপোনালোকে চাব যে মোৰ যিটো যে এতিয়া আপুনি পৰিৱেশ পলিউশ্যন বা বেলেগ পলিউশ্যনতকৈ চবতকৈ ডাঙৰ পলিউশ্যনটোৱে হ'ল ৰাজনৈতিক পলিউশ্যন। যে ৰাজনৈতিক নেতাসকলৰ কথাৰ যিটো ভাষাৰ যিটো ইমান সস্তীয়া ৰূপলৈ গৈছে যে ভৱিষ্যতে এইখন সমাজত কিহৰ ইংগিত দিছে আৰু আমাৰ ভৱিষ্যত প্ৰজন্ম কি শিক্ষা পাব? গতিকে আইনগতভাৱে আইন যোনে প্ৰণয়ন কৰে তেওঁৱে যেতিয়া আইন ভাঙে, গতিকে সংবিধানৰ হেৰিটো ক'ত থাকিল, আইনৰ হেৰিটো ক'ত থাকিল? সেইকাৰণে আমি প্ৰতিবাদ কৰি আমি আৰু মানে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আজি মানে এটা কেছ পঞ্জীয়ন কৰিছোঁ। এইটো ময়ূৰ বৰগোহাঁই, নাজিৰা সমষ্টিৰ বিধায়ক, তেওঁ BJP দলৰ MLA। গতিকে তেখেতৰ ওপৰত আমি আইনগতভাৱে ব্যৱস্থা ল'বৰ কাৰণে কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।